আর শৃংখল মোর ভাই আগে মোর চিনাকি নাছিল এতিয়া আমি দুইজন ভাই ভাইৰ ঘৰত ভাই আহিছে আমি সেইটো যে পাব লাগে সেই সন্মান ইজ্জতটো আমি পাইছোঁ আৰু এটাই মেছেজ পাইছোঁ যে হিন্দু না মুছলমান এই খুদাৰ সন্তান সেই মেছেজটো আমি পাই গৈ আছোঁ আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানুহৰ জাতিৰ সেৱা কৰিব লাগে চতুৰ্থবাৰ আহিম পঞ্চমবাৰ আহিম বা 6 মাহ আহি থাকিম মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব এইটোৰ কাৰণে এতিয়াও বানপীড়িত ৰাইজ মানে বহু ৰাইজ বানত ককবকাই আছে আপুনি যিহেতু আপোনালোকে আগবাঢ়ি গৈছে শৃংখল যদি এই ক্ষেত্ৰত আগবাঢ়ি গৈছে একেলগে মিলি কাম কৰিম কি ক'ব একেলগে মিলি কাম কৰিম আমি জাতীয়তাবাদী মানুহ আজি মই আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত শিৱসাগৰত কেতিয়াও UDFক জিকিব নিদিওঁ তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই তেওঁ আহিছে জনতাক সেৱাৰ কাৰণে আৰু আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ মানে বিজেপি কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো আমি সেইকাৰণে কৈছোঁ যে আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত UDFৰ কেণ্ডিডেট জিকিব নিদিওঁ কিন্তু তেওঁ তাৰপিছত এইখিনি সহায় কৰাৰ কাৰণে খুব ধন্যবাদ আৰু এতিয়া মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ গানে আগবাঢ়িব লাগিব এই মেছেজ ঐতিহাসিক হৈ ৰওক বুলি আপুনি ভাবে নেকি ইনশাআল্লাহ সময়ে ক'ব সময় আৰু ইতিহাসে ক'ব এইখিনি কথা